বহুত দিনেই ব্লগ দিব পৰা নাই আপোনালোকে সুধিও আছে কি হ'ল ভিডিঅ' কিয় দিয়া নাই শ্বৰ্টছবিলাক পোষ্ট কৰি আছোঁ বাট একদম প্ৰপাৰ ব্লগ বনাব টাইম নাই পোৱা টাইম মানে মই তাৰপিছত ভাবিছোঁ টাইম চাগে মই নাপামেই এনেকৈয়ে যাবগৈ চ' এনেকৈয়ে ইন বিটুইন অলপ ব্লগিং কৰি থাকিব লাগিব কাৰণ মোৰ চেনেলটো মেইনলিটো ব্লগিং চেনেলেই হয় চ' ব্লগ বাদ দি কিবা কিবি দি আছোঁ আপোনালোকে চাইছে চাগে আৰু বাকী য়েছ আজি ব্লগ কৰিবলৈ চ' আজি হৈছে ছেটাৰডে আৰু আজি ভাল কিয় লাগি আছে আজি ইহঁতৰ পৰীক্ষা খতম মানে ইহঁতৰ PT আছিলে PT1 আছিলে PT1 আজি শেষ আৰু আজিৰ পৰাই ইহঁতৰ মানে গৰম বন্ধও ষ্টাৰ্ট চ' মোৰেই মনটো ভাল লাগি আছে ফ্ৰী লাগি আছে কিন্তু বৰ্তমান আজি কাম কৰা ছোৱালীজনী অহা নাই চ' মই খানা চানা চব বনালোঁ এতিয়া অকণমান ভাবিছোঁ ৰুমটো ঝাৰু দি থৈ তাৰপিছত মই যাওঁ বুটিক আৰু ব্লগো কৰি থাকিম চাই থাকিব ব্লগটো ছেটাৰডে দিনটো মানে মোৰ কাৰণে একদম ভয়ংকৰ এটা দিন যায় কাৰণ আজি মোৰ কথা ক্লাছো থাকে আৰু আজি মানে মই মেইড নাহিলে বহুত বেছি বেয়া পাওঁ কাৰণ একদম মিলাবলৈ দিগদাৰী হৈ যায় তাই তথাপিও কিবা এটা কাৰণত ছুটি লৈছে উপায় নাই চ' এতিয়া কামবোৰ শেষ কৰি ৰেডি হৈ মেলি যাওঁ বুটিকতো ঢেৰ কাম আছে আহি আকৌ কথা ক্লাছো কৰিব আছে চ' বহুত দিন মই ব্লগ দিয়া নাই বহুত দিন আপোনালোকে টাউনশ্বিপখনো দেখা নাই টাউনশ্বিপখন একেই হৈ আছে এনেধৰণৰ গছ গছনিৰে ভৰা চাফ চিকুণ চাফাটো ৰাতিপুৱাই কৰি দিয়ে আৰু বাকী মোক বহুতে ইনষ্টাগ্ৰামত মেছেজ কৰি আছিলে বহুতবিলাক ষ্টুডেণ্টে যোনবিলাকে ইয়াতে ইণ্টাৰ্ণশ্বিপ কৰিব আহিব যে বা কিবা PGৰ ব্যৱস্থা আছে নেকি বা টাউনশ্বিপত ভাড়া ঘৰ বা কিবা পায় নেকি চ' টাউনশ্বিপত ভাড়া ঘৰ নাপায় টাউনশ্বিপত অনলি যোনবিলাকে জব কৰে এমপ্লয়ীবোৰ তেখেতলোকেহে থাকিব পাৰে আৰু বাহিৰৰ কথা একচুৱেলি আমি যিহেতু টাউনশ্বিপত থাকোঁ বাহিৰৰ PGৰ কথা মোৰতো ইমান আইডিয়া নাই আৰু মোৰ ইমান সময়ো নাই কাৰণ মই দিনটো বুটিকতে বিজি থাকোঁ সেয়া চব গছ কাটি আছে মষ্ট প্ৰবলি ৰাস্তা ব্লক মই অলপ দেৰি পিছৰ পৰা লগ পাই আছোঁ চ' য়েছ মই কৈ আছিলোঁ যে PGৰ কথা মোৰ ইমান আইডিয়া নাই চ' কোনোবা যদি আমাৰ টাউনশ্বিপৰ ইন এণ্ড এৰাউণ্ড PG অ'নাৰ্ছ আছে প্লিজ মোৰ ভিডিঅ'টোত কমেণ্ট কৰিব চ' ডেট মোৰ যোনবিলাকে মোক কুৱেৰি সোধে তেওঁলোকৰ আনচাৰটো আপোনালোকে ডাইৰেক্টলি মানে থ্ৰু মাই চেনেল দিব পাৰে বা মোক ইনষ্টাগ্ৰামতো মেছেজ কৰিব পাৰে কাৰণ মোৰ একেবাৰে আইডিয়া নাই ইয়াতে ক'ত PG আছে বা হোষ্টেল আছে বা কিবা চ' মই বোলো মই থ্ৰু মাই ভিডিঅ' মই আনচাৰটো দি দিওঁ বাকী য়েছ এতিয়া গৈ লওঁ বুটিক পাই লওঁ তাৰপিছত আপোনালোকক লগ কৰিম চ' কমপ্লেক্স আহি পালোঁ মই আৰু আমাৰ কমপ্লেক্সত আই ডোণ্ট ন' মষ্ট অফ দ্য দোকান যিমান খুলিছিলে প্ৰায়খিনি শ্বাট হৈ গ'ল কিয় নাজানো বাট এতিয়া বহুতবোৰে দোকান খালী আছে তো কোনোবাই যদি ল'ব বিচাৰে বাট থেংকফুলি আমাৰ যোনটো ফাৰ্ষ্ট ফ্ল'ৰৰ যোনখিনি আমাৰ দোকান হয় কেফে হওক পাৰ্লাৰ হওক বা মোৰ বুটিকখনেই হওক এইকেইখন ধুনীয়া চলি আছে বাট বাকী আই ডোণ্ট ন' কিয় বা চলা নাই চ' সেয়া আহি পালোঁ যাওঁ ওপৰত বুটিক খোলোঁগৈ আহিয়ে মোৰ ফাৰ্ষ্ট কাম হয় বুটিকখন চাফা কৰি লোৱা আগদিনা এনেকৈ এৰি থৈ গুচি যাওঁ মানে কামবোৰ থাকে কৰি মেলি গোটেই সূতা চূতা পৰি থাকে এইবোৰ এতিয়া ভালকৈ চাফা কৰি ঝাৰু মাৰি কালি মই একচুৱেলি ডিপ ক্লিনিঙেই কৰিলোঁ বুটিকখনৰ মুচিলোঁ মেলিলোঁ ডাষ্টিং কৰিলোঁ চ' আজি ইমান চাফাই নাই বছ ফ্ল'ৰখন শাৰী কামত লাগিম কালিৰ পৰা বনাই আছোঁ কালি নহয় পৰহিৰ পৰা বনাই আছোঁ এইখন লেহেংগা এখন একচুৱেলি পাটৰ শাৰী আছিলে শাৰীখন লেহেংগালৈ কনভাৰ্ট কৰি ল'ব লেহেংগাটো হৈ গ'ল ব্লাউজটো আজি বনাম এইবিলাক বস্তু বনাবলৈ মোৰ বহুত এক্সাইটমেণ্ট হৈ থাকে মই বহুত ভাল পাওঁ মানে এইবোৰ বস্তু মানে কিছুমান নৰ্মেল বস্তু বনাই বিৰাট বেয়া পাওঁ বাট লেহেংগা হওক আনাৰকলি হওক ইণ্ডিয়ান ৱেৰ মানে যিকোনো বা গাউনো ভাল পাওঁ বনাই চ' য়েছ এইটো যোনটো আউটকাম ওলাইছে মোৰ বহুত ভাল লাগিছে চ' এইটো চেনেলত ব্লগিং কৰি থকা মোৰ
বোধ হয় আজি 3 বছৰমান হ'ল নেকি প্ৰথম মই চেনেলটো খুলিছিলোঁ জাষ্ট ট্ৰেভেল ব্লগছ বনাম বুলি মানে ট্ৰেভেল ব্লগছ মানে কি আৰু যাম জেগাবিলাকত ইন এণ্ড এৰাউণ্ড দেখাম কেনেকুৱা হয় জেগাবোৰ তাৰপিছত তেতিয়া মই অলৰেডি আই ৱাজ ইন দ্য জব চ' মই টাইম নাপাওঁ উইকেণ্ডত যাওঁ ভিডিঅ'জ বনাওঁ তাৰপিছতে লকডাউন আহি গ'ল ক'ভিড আহি গ'ল তাৰপিছতে কণ্টেণ্ট মই চেঞ্জ কৰিব লগা হৈ গ'ল বিকজ জাৰ্ণি কৰিব নোৱাৰি ট্ৰেভেল কৰিব নোৱাৰি চ' কি কৰোঁ চ' মই ব্লগছ কৰিব ধৰিলোঁ উইকলি ব্লগছ তেতিয়া মই অলৰেডি মানে জব কৰি আছিলোঁ চ' হিন্দীত ব্লগছ বনাইছিলোঁ মই কাৰণ তেতিয়া মোৰ হিন্দী অডিয়েঞ্চ বহুত আছিলে বহুতে চাইছিলে এনাৰলখন কেনেকুৱা কি কথা তাৰপিছত লাহে লাহেকৈ মোৰ অসমীয়া অডিয়েঞ্চ বাঢ়ি গ'ল চ' তেওঁলোকে ৰিকুৱেষ্ট কৰিব ধৰিলে যে বাইদেউ আপুনি অসমীয়া মানুহ হয় প্লিজ অসমীয়াতে ক'ব চ' লাহেকৈ তেনেকৈ মোৰ চেনেলটো গৈ গৈ অসমীয়া এটা ব্লগিং চেনেল হৈ থাকিলে য'ত নেকি মই নিজৰ ষ্ট্ৰাগলছবোৰ দেখাওঁ নিজৰ লাইফটো দেখাওঁ কেনেকৈ কি কৰোঁ সেইবিলাক দেখাওঁ আৰু সেইটো কৰোঁতে মই ব্লগিং টাইমতে মই মোৰ জবো এৰিলোঁ আপোনালোকে চবেই জানে যদি মোৰ পুৰণা ভিডিঅ'জবোৰ আপোনালোকে চাইছে আৰু ডিউৰিং দিছ মানে ব্লগিং টাইমে মই মোৰ এখন বুটিকো খুলিলোঁ চ' মোৰ গোটেই জাৰ্ণিটো আপোনালোকে জানেই প্ৰায় যে কেনেকৈ কি হৈ আছে আৰু এতিয়া বহুতে মোক দেখিলেই গম পায় যে আই এম ভেৰি হেপ্পী মানে মই যোনটো কাম ক্ৰিয়েটিভ কাম কৰি ভাল পাওঁ সেইটো কৰি আছোঁ আৰু মই বহুত বেছি হেপ্পী বাট একচুৱেলি মোৰ লাইফটো যেনেকৈ প্লেন কৰিছিলোঁ তেনেকৈ কেতিয়াও নহ'ল আৰু কালি মই একচুৱেলি হাজবেণ্ডক মই কৈ আছিলোঁ যে একদম ভবামতে লাইফটো নহ'ল কেতিয়াবা খুব বেয়া লাগে আচলতে মই আছিলোঁ মাছ কমৰ ষ্টুডেণ্ট মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিম কৰিছিলোঁ তাৰপিছত জব কৰিব মন আছিলে বাহিৰত গৈ পেলাই বাহিৰৰ দুনিয়াখন চাব মন আছিলে কিন্তু ঘৰত মানে বিয়াৰ প্ৰেছাৰ বিয়া পাতিব লাগে 24 ইয়াৰ্ছতে মোৰ বিয়া হৈ গ'ল একচুৱেলি মই পঢ়ি পাছ কৰি ওলাই মই জব পালোঁ প্লেচমেণ্ট মানে ইউনিভাৰ্চিটি প্লেচমেণ্টে পালোঁ বাট সেইবিলাক জব মই কৰিবও নোৱাৰিলোঁ ঘৰত এলাও নকৰিলে কাৰণ বাহিৰত যাব নোৱাৰোঁ এনেকুৱা টাইপ তাৰপিছত SBIত মই জাষ্ট এনেই দিছিলোঁ SBI জবটো পাই গ'লোঁ চ' ঘৰৰ মানুহ বিৰাট হেপ্পী SBI জব পাই গ'ল গভৰ্ণমেণ্ট জব এণ্ড দেন বিয়া হৈ গ'ল তো গভৰ্ণমেণ্ট জব এমপ্লয়ী তো চব ফালৰ পৰা মানে মোৰ লাইফটো ছেটেল বাট ক'ৰবাত নহয় ক'ৰবাত মই সদায় মানে স্পেচিয়েলি জবটো কৰি মই বহুত বেছি নিজকে মাৰি থকা নিচিনা আছিলে বিকজ যেতিয়া কি হয় যিকোনো ক্ৰিয়েটিভ ফিল্ডৰ পৰা অহাৰ পিছত নহয় মানডেইন কাম কিছুমান কৰিব মন নাযায় ডে টু ডে যোনবিলাক ৰিপিটেড ৱৰ্কছ আৰু মই যেতিয়া জবত সোমাইছোঁ তেতিয়া মোক বহুতে কৈছে মোৰ ছিনিয়ৰবিলাকে যে মাছ কম কৰি উঠি আহি তুমি কিয় SBIত তুমি সোমালা ইয়াতেতো তুমি একদম কাম কৰি ভাল নাপাবা ডেবিট ক্ৰেডিট কৰি থাকিব লাগে আৰু হয়ো হয় 12 বছৰ SBI মোক বহুত বস্তু শিকালে বাট ষ্টিল 12 বছৰ মই মন মাৰি জব কৰি থাকিলোঁ তাৰপিছত কালি হাজবেণ্ডক কৈ দুখ কৰি আছোঁ যে লাইফটো ভবামতে একদমেই কৰিব নোৱাৰিলোঁ যি ভাবিছিলোঁ যি ড্ৰিমছ আছিল বাহিৰত যাম বাহিৰৰ ৱৰ্ল্ডখন চাম ট্ৰেভেল কৰিম ভাল কিবা ক্ৰিয়েটিভ ফিল্ডত জব কৰিম একোৱেই নোৱাৰিলোঁ লাইফটো এনেকৈয়ে গুচি গ'ল এটা সৰুৰ পৰা ডাঙৰলৈকে ONGC কলনী এটা আৱদ্ধ জেগাত থাকিলোঁ আৰু তাৰপিছত বিয়াৰ পিছত ইয়াতে NRL টাউনশ্বিপৰ এটা আৱদ্ধ জেগাত থাকিলোঁ বাট ষ্টিল লাইফটো কেতিয়াও প্লেন কৰা মতে নাযায় বাট এট দিছ এজ মই নিজৰ ড্ৰিম এটা ফ'ল' কৰি আছোঁ বা যোনটো কাম কৰি মই ভাল পাওঁ ক্ৰিয়েটিভ কাম কৰি আছোঁ সেইটো লৈ আই এম ভেৰি হেপ্পী যে মই এটলিষ্ট কৰিব পাৰিছোঁ ভগৱানে এটা ছেকেণ্ড চান্সটো মোক দিছে চ' য়েছ সেইটো লৈ মই বহুত বেছি হেপ্পী আৰু মই ভাবিছোঁ ব্লগিংটো মই এৰিব নোৱাৰোঁ কালি হাজবেণ্ডক কৈ আছোঁ ব্লগিং কৰি থাকিলে মই মানে মোৰ নিজৰ মনৰ কথা কিছুমান ধুনীয়াকৈ মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ বা মোৰ লাইফষ্টাইলটো শ্বেয়াৰ কৰিব পাৰোঁ বা কোনোবাই নহয় কোনোবাই এটলিষ্ট মোৰ লাইফটো দেখি অলপ হ'লেও ইনস্পিৰেশ্যন পাব যে লাইফটো কেতিয়াও নিজৰ ভাবা মতে নিজৰ প্লেনৰ মতে কেতিয়াও নাযায় কিবা নহয় কিবা এটা বাধা আহিয়ে যায় বাট উই শুড নট ষ্টপ মানে আমি কেতিয়াও নিজকে ষ্টপ কৰি ৰাখিব নালাগে টু ফুলফিল আৱাৰ ড্ৰিমছ বা আমি যি কৰি ভাল পাওঁ সেইটো কাম কৰাৰ পৰা নিজকে কেতিয়াও ষ্টপ কৰিব নালাগে কৰি গৈ থাকিব লাগে আৰু ছাকচেছটো মানে নাজানো ছাকচেছ মানুহৰ কাৰণে কি হয় মোৰ কাৰণে ছাকচেছ ইজ হেপিনেছ মই যদি হেপ্পী আছোঁ মই যদি কণ্টেণ্ট আছোঁ মোৰ কাৰণে ছাকচেছ সেইটোৱে হয় আৰু হাৰ্ড ৱৰ্কৰ ৰিজাল্ট মানে কি পইচাৰ পিছত মই কেতিয়াও নদৌৰোঁ বাট ইফ ইউ লাইক হাৰ্ড ৱৰ্ক যদি আমি কৰি আছোঁ চ' তাৰ ৰিজাল্ট মনিটাৰীলিও পাওঁ নোপোৱাও নহয় চ' য়েছ তাকে এতিয়া কামবিলাক আৰম্ভ কৰোঁ বাকী ব্লগটো চাই থাকিব
ঘৰ এতিয়া হৈছে 12:45 মোৰ এতিয়া একদম কাউণ্টডাউন বিগিনছ কাৰণ 1:30 পৰা মোৰ ক্লাছ আছে তাৰ আগতে মই ইহঁতক খানা চানা দি নিজেও খানা চানা খাই আজৰি হ'ব লাগিব চ' ফটাফট খানা মই বনাই থৈ যোৱাই আছে এতিয়া বাঢ়ি কৰি উলিয়াই দিম উলিয়াই ৰেডি হৈ আজি মানে মোৰ দিনটো এনেকৈয়ে যাব চ' ফটাফট কৰি ল'ম মই কামবোৰ চ' খানা দি কৰি চব সামৰি মেলি হয় মানে টাইম হৈয়ে গ'ল কিমান টাইম হ'ল 1:30 হ'লেই মই মোৰ বহি আৰু ঘুমঘুৰি উলিয়াই থৈছোঁ ফটাফট ৰেডি কৰি লগ ইন কৰোঁ কি কৰিছা মানে তুমি সুইমিং কাৰণে ৰেডি হৈ আছে ইমান সুইমিং যাব মন গৈছে সুইমিং আছে 3:30 ইয়াতে কিন্তু এতিয়া আৰু টাইম আছে না 1:30 to 3:30 আৰু 2 hours আছে একো নাই আৰু তুমি জানা মই চুলিটো কেনেকৈ বান্ধিলোঁ জানা কেনেকৈ মই ৰাবাৰ বেণ্ডটো ল'লোঁ চুলিটো নৰ্মেলি বান্ধা পজিশ্যনতে এনেকৈ ক্ৰাফ্ট কৰি পেলাই বান্ধিলোঁ অ' খোপা নিচিনা বা সেনেকৈ বান্ধিব পাৰি গ'লা তুমি ট্ৰাই কৰিব লাগিব মই মেচিন আচ্ছা মই ঘুঙুৰু পিন্ধো এটা ভৰিত পিন্ধিলোঁ এটা ভৰি বাকী আছে ক্লাছ শেষ হ'ল আৰু ইমানেই ভাগৰ লাগিছে মোৰ মই পানী পানী বটলটো মই আনাই নাই এতিয়া আকৌ আমাৰ পাৰীয়ে চুইমিং যায় তাই ৰ'বলৈ সময় নাই তেতিয়াৰ পৰা কৈছে ব'লা ব'লা মই কৈছোঁ ৰ'বা 3:30 হওক তেতিয়া লৈ যাম তাৰ আগততো নুখোলে চুইমিং পুল আৰু এইবিলাক চব চোফা টোফা মই আঁতৰাই ল'ব লাগে ক্লাছ কৰিবৰ কাৰণে এইবিলাক থৈ লওঁ দেই মামা জেগাত ব'লা বিৰাটেই টায়াৰ্ড লাগিছে ষ্টিল মই তাইক চুইমিঙত থৈ পেলাই বুটিক যামগৈ অলপমান কাম বাকী আছে আৰু ইভিনিংটো মই এনেও বন্ধ ৰাখিবলৈ বেয়াই পাওঁ চ' বুটিখন খুলি ইভিনিং ঘৰলৈ আহিম আৰু পাৰীক চুইমিং কৰাই পেলাই বুটিক গৈ আছিলোঁ বোলো বুটিক খুলিমগৈ তাৰপিছতে আধা ৰাস্তাৰ পৰা এওঁ ফোন কৰিছে ৱাশ্বিং মেচিন ঠিক কৰিবলৈ মানুহ আহিছে আকৌ ঘূৰি আহিলোঁ এতিয়া ৱাশ্বিং মেচিন ঠিক কৰোঁতে কিমান টাইম লাগে আৰু ভাগৰো ইমান লাগিছে মই কৈছোঁ আজি আৰু নাযাওঁ আৰু আজি নুখোলোঁ অকণমান ৰেষ্ট লওঁ আৰু পাৰীক মানে চুইমিং কৰা দেখি এতিয়া মোৰো মন গৈছে যে আজি অলপ চুইমিঙে কৰোঁগৈ নেকি ফাৰ্ষ্ট আজি খুলিছে চুইমিং পুলটো চাফা হৈ আছে তাৰপিছত মানে গৰমো লাগিছে অকণমান চুইমিঙৰ আনন্দ লৈ আহিম চ' এতিয়া বৰ্তমান অকণমান সময় বহোঁ ৱাশ্বিং মেচিনটো ঠিক হৈ লওঁ বাকী য়েছ ব্লগ কৰি থাকিম চাই থাকিব চ' বুটিক নগ'ল হৈ যেতিয়া কিবা এটাতো কৰোঁ ঘৰতে চ' কল আছিলে এইকেইটা কল বেছি মানে পকি যায় যে চ' কল চেনি ময়দা চয়দা দি মালপোৱা অলপ বনাওঁ বহুত বছৰেই হ'ল চাগে মই মালপোৱা বনোৱাই নাই ঘৰত পক্ষীয়েতেও খাই বেয়া পায় আজি আকৌ বহুত দিনৰ পিছত ট্ৰাই মানে দি চাম আৰু খাই নে নাখায় আগতেতো দিলে কেতিয়াও নাখায় কিন্তু মই খাই ভাল পাওঁ হাজবেণ্ডেও খাব বোলো বনাই চাওঁচোন কেনেকুৱা বনে
আজি বহুত দিনৰ মূৰত ছুইমিং কৰি বহুত 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 ভাল লাগিলে বহুত বেছি তাৰমানে ছুইমিংটো এটা বেষ্ট এক্সাৰচাইজ হয় প্লাছ মানে ষ্ট্ৰেছটো যে নাইকিয়া কৰে নহয় আৰু এই গৰমত চ' এতিয়া ফটাফট মই বোলো আহি খানাটো বনাই লওঁ ডিনাৰ আজি একোৱেই নাই দিনত অকল চিকেন বনাইছোঁ চিকেন আছে তাকে ভাত দালি চব পাতোঁ আৰু ব্লগটো আজি ইমান দিনৰ মূৰত কৰি ব্লগিং কৰিও ভাল লাগিছে ব্লগটো কিন্তু ইয়াতে সামৰোঁ আৰু বেছি দেৰি নকৰোঁ কাৰণ আজি ছেটাৰডে হয় অলপমান হাজবেণ্ডৰ লগত বহিম মুভি চুভি চাম কি কৰিম আৰু বাকী কেনেকুৱা পালে ব্লগটো চাই জনাব নাপাহৰিব আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই ফৰ নাও গাইজ